নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ লক্ষ্মী দেৱী নামৰ দ্বিতীয় খণ্ড লৈ আহিছোঁ। সেইদিনা মই আপোনালোকৰ মাজলৈ প্ৰথম খণ্ড আগবঢ়ালোঁ, আজি দ্বিতীয় খণ্ড লৈ আহিছোঁ। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'বোৰ চাই মোক উৎসাহিত কৰিলে, মৰম দিলে, তেখেতসকলক মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেনেহ'লে আজিৰ দ্বিতীয় ভাগ শুনিবচোন। হাতে পুষ্পৰ পাত্ৰ লৈ লক্ষ্মী দেৱী আয়ে, সৰোবৰৰ পদুম ফুল তুলি অনা যায়। পাৰে থাকি লক্ষ্মী দেৱী ভাবে মনে মনে, কিবা পুষ্প লাগে প্ৰভু শিৱৰ পূজাতে। হাতে পুষ্পৰ পাত্ৰ লৈ লক্ষ্মী দেৱী আয়ে, সৰোবৰৰ পদুম ফুল তুলি অনা যায়। হেন দেখি লক্ষ্মী আই জলত নামিলা, গণি গণি 100 পুষ্প লক্ষ্মীয়ে তুলিলা। হাতে পুষ্পৰ পাত্ৰ লৈ লক্ষ্মী দেৱী আয়ে, সৰোবৰৰ পদুম ফুল তুলি অনা যায়। পুষ্প আনি লক্ষ্মী দেৱী পাৰত উঠিলা, ভুল ভ্ৰান্তি হোৱা বুলি মনতে ভাবিলা। হাতে পুষ্পৰ পাত্ৰ লৈ লক্ষ্মী দেৱী আয়ে, সৰোবৰৰ পদুম ফুল তুলি অনা যায়। পুষ্প লৈ লক্ষ্মী দেৱী মণ্ডপে চলিলা, পূজাৰ সমস্ত দ্ৰব্য লক্ষ্মীয়ে আনিলা। হাতে পুষ্পৰ পাত্ৰ লৈ লক্ষ্মী দেৱী আয়ে, সৰোবৰৰ পদুম ফুল তুলি অনা যায়। হাতে পুষ্পৰ পাত্ৰ লৈ লক্ষ্মী দেৱী আয়ে,